Hello students, welcome back to Sidmoy's Chemistry Point. আশা কৰিছো তোমালোকে খুব ভালদৰে পঢ়া-শুনাবোৰ কৰি গৈ আছা। এতিয়া জুলাই মাহ পালে আৰু জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ তিনিটা মান মাহে তোমালোকৰ খুব বেছিকৈ কলেজবোৰ ক্লাছ হ'ব। তাৰ পিছত তোমালোকৰ কলেজবোৰ বন্ধ হৈ যাব, কোৰ্সবোৰ ফিনিশ কৰি। গতিকে তোমালোকে যদি এতিয়াও যিসকল ষ্টুডেণ্টে তোমালোকে যদি কিবা অসুবিধা পাই আছা, ক্লাছত বস্তু কিবা বুজি পোৱা নাই বা তোমালোকে নুবুজাকৈ কিছুমান বস্তু থাকি গৈছে বা পেন্ডিং বহুতখিনি থাকি গৈছে, তোমালোকে মোৰ যেটো হাইড্ৰোজেন বেটছ সেটোটো জয়েন কৰিব পাৰিবা। সেটো জয়েন কৰিলে তোমালোকে গোটেইখিনি মেটেৰিয়েলছ খিনি লগতে তোমালোকে যিবোৰ ৰেকৰ্ডেড ভিডিঅ'ছ গোটেইখিনি তোমালোকে A to Z গোটেই সিলেবাসটো পাবা। ঠিক আছে, আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো এলকহল, ফিনল আৰু ইথাৰ চেপ্টাৰটো। মই অসমীয়াটো লিখি দিছো, এলকহল, ফিনল আৰু ইথাৰ। মই অলৰেডি ৰেকৰ্ডেড ভিডিঅ'জ তোমালোকৰ যেটো তোমালোকৰ হেলো এলকেন হেলোইন চেপ্টাৰটো আৰু যেটো ড্ৰব চেপ্টাৰ দুটাৰ অলৰেডি কমপ্লিট তোমালোকৰ প্লেলিষ্ট আছে। যিসকল ষ্টুডেণ্টে তোমালোকে ফলো কৰি আছা তেওঁলোকে পাই আছা, বা যিসকল মোৰ ষ্টুডেণ্টে বেটছত জয়েন কৰিছে তেওঁলোকে কমপ্লিট এইটো গোটেই সিলেবাসটো গোটেই চেপ্টাৰটো তেওঁলোকে ভিডিঅ'বোৰ চাই আছে আৰু সেইমতে তেওঁলোকে ভালদৰে ৰেগুলাৰলি ক্লাছবোৰ কৰি গৈ আছে। ঠিক আছে, আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো এলকহল, ফিনল আৰু ইথাৰ চেপ্টাৰটো। এটা চোৱা, এই চেপ্টাৰটোত তোমালোকৰ 8 মাৰ্কস আহিব। ঠিক আছে, তোমালোকৰ চেপ্টাৰটো 8 মাৰ্কস। ঠিক আছে, এটা তোমালোকৰ তিনটা পাৰ্ট আছে। কি আছে? এলকহল আছে, ফিনল আছে আৰু ইথাৰ আছে। খুব এটা অত্যন্ত দৰকাৰী কিয়, কাৰণ তোমালোকৰ এন্ট্ৰেন্সত যদি তোমালোকে চাবলৈ যোৱা, ইয়াৰ পৰা তোমালোকে বহুতখিনি বস্তু তোমালোকে এই চেপ্টাৰটোৰ পৰা বিশেষকৈ তোমালোকে 8 নম্বৰ আছে, যিহেতু এইটো চেপ্টাৰ 8 নম্বৰ, গতিকে 8 নম্বৰ এটা বহুত বেছি তোমালোকৰ 8 মাৰ্কস এটা খুব মানে এই চেপ্টাৰটো ভাল। ঠিক আছে, এলকহল কোৱা হয়, চোৱা এটা ধৰি ললো এলকাইল গ্ৰুপ আছে, তাৰ লগত লাগি আছে OH। ঠিক আছে, এইটো হল তোমালোকৰ এলকহল। এলকহলৰ ফাংচনেল গ্ৰুপ কি আছে? OH, যেটো আমি অল কোৱা হয়। তোমালোকে যেতিয়া নামাকৰণটো কৰিবা তেতিয়াহ'লে তোমালোকে দেখা পাবা অল বুলি আহে। তাৰ পিছত আহি গ'ল এইটো ফিনল চেপ্টাৰটো। ফিনলটো একেই, এটা এলকহল, খালি তাৰ লগতে সেই এলকহলটো লগ লাগি থাকে। দেখিছা, এইটো এটা এলকাইল গ্ৰুপৰ লগত এলকহলটো এলকহল স্পেচিয়েলি ফিনল বুলি। আৰু তাৰ পিছত ইথাৰটো কেনেকুৱা হৈছে, এটা সাইডে মাজত এটা অক্সিজেন থাকে, অক্সিজেনটোৰ লগত জড়িত হৈ থাকিব। তাৰমানে দেখিছা, H5 আছে। এটা সৰু গ্ৰুপ কোনটো? মিথাইল গ্ৰুপটো সৰু ইয়াতকে। এইটো কি হয়? মিথক্সি, অক্সি বুলি কোৱা হয়। মিথক্সি এইটো কি হয়? ইথেন হয়নে? গতিকে ইয়াৰ নামটো হ'ব মিথক্সি ইথেন। এই নামটো এনেকৈ আহিব। হল, এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছো। প্ৰথম আছে তোমালোকৰ এলকহল পাৰ্টটো। এলকহল নামটো লিখি লৈছো, এলকহল। এলকহল বুলি যদি তোমালোকক সোধে, যে এলকহল কাক বোলে বা এলকহল মানে কি বুলি যদি তোমালোকক সোধে, কাৰ্বনত এলিফেটিক হাইড্ৰকাৰ্বনত থকা হাইড্ৰোজেন পৰমাণু OH মূলকৰ দ্বাৰা বা OH ৰেডিকেল বুলি কোৱা হয় ইয়াক। OH মূলকৰ দ্বাৰা
OH মূলকৰ দ্বাৰা প্ৰতিস্থাপিত হলে তাক এলকহল বোলে এটা কেনেকুৱা হ'ব চোৱা এটো ধৰি ললো এটা মিথেন আছিলে হয়নে মিথেন আছিলে তাতে কেটা আছে হাইড্ৰোজেন চাৰিটা হাইড্ৰোজেন আছে ইয়াকে এতিয়া ইয়াৰ ওচৰলে মই এটা OH ৰেডিকেল এটা লৈ আহিলো OH মূলক এটা হল ই এটা গৈ পেলাই কি কৰিব ই গৈ পেলাই ইয়াতে খুন্দা মাৰি পেলাই এটা হাইড্ৰোজেনক কি কৰিব অটৰাই পঠিয়াব এটা হাইড্ৰোজেনক কি কৰিব ই অটৰাই পঠিয়াব থৈ পেলাই কি হ'ব OH তাতে সোমাই যাব তাৰমানে কেনেকুৱা হ'বগে গৈ CH3OH দেখিছা এটো এলকাইল গ্ৰুপ আছিল তাৰ লগতে মিথাইল গ্ৰুপটো এটো সোমাই গল গতিকে এটো কি হল ইয়াৰ নামটো কি হল এটা হাইড্ৰোজেন আছে সৰি এটা কাৰ্বন আছে গতিকে এটো মিথেন হয় মিথেনৰ পৰা আমি কি পালো এটা হাইড্ৰোজেন আদি গলে কয় মিথাইল আৰু তাৰ লগত অল আছে গতিকে ইয়াৰ নামটো হল মিথানল দেখিছা ইয়াৰ নামটো হল মিথানল ঠিক তেনেকৈ যদি C2H6 ত যদি সোমাই গৈ পেলাই কি কৰিব C2 ইয়াৰ পৰা গৈ পেলাই আমি কি পাম C2H5OH আৰু ইয়াক কি হ'ব দুটা কাৰ্বন আছে গতিকে ইয়াৰ নামটো কি হ'ব ইথানল আহাবৰছে বুজি পাইছা তোমালোকে এলগাইটো হল এখিনিলৈকে তোমালোকে বুজি পালা এতিয়া চোৱা ইয়াৰ শ্ৰেণী বিভাজন কিহৰ শ্ৰেণী বিভাজন এলকহলৰ শ্ৰেণী বিভাজন এলকহলৰ শ্ৰেণী বিভাজন এলকহলক আমি ডেফিনেশন আউট প্ৰথমতে আমি কি ধৰণে আমি ভাগ কৰিব পাৰো সো কিটো কেনেকৈ ভিত্তি কৰি পেলাই কি হয় চোৱা তোমালোকৰ এলকহলত থকা OH মূলকৰ ওপৰত OH দেখিছা এটো OH মূলকৰ ওপৰত ভিত্তি কৰি আমাক কি ভাগত ভগাব পাৰো চোৱা এটা কোৱা হয় মনোহাইড্ৰিক হল মনোহাইড্ৰিক এটা হল তোমালোকৰ ডাইহাইড্ৰিক আৰু এটা হল তোমালোকৰ ট্ৰাইহাইড্ৰিক কি বুলি কোৱা হয় পলিহাইড্ৰিক কোৱা হয় বা পলিহাইড্ৰিক বিভাজন কৰিব আজি আমাৰ আছে ধৰা CH3OH কেটা এলকহল গ্ৰুপ আছে এটা আছে তেতিয়া ইয়াৰ নামটো তোমালোকে কি বুলি কবা তেতিয়া ইয়াৰ নামটো হ'ব মনোহাইড্ৰিক দেখিছা এটা OH গ্ৰুপ আছে গতিকে ইয়াৰ নাম মনোহাইড্ৰিক এলকহল হল ঠিক তেনেকৈ এবাৰ আমাৰ চোৱা তোমালোকৰ আমাৰ কি কেনেকুৱা হ'ব পাৰে ধৰি ললো এনেকুৱা ইয়াতে CH2OH হল লগতে আৰু কাৰ্বন আছে CH2OH হল ঠিক আছে আমাৰ কি থাকিব পাৰে ইয়াতে মেইন চেনৰ তিনিটা থাকিব পাৰে ইয়াতো OH থাকিব পাৰে ইয়াত কেটা থাকিব তিনটা হাইড্ৰোকাৰ্বন আছে তিনটা ইয়াৰ
তোমালোকে অলৰেডি মই কৈ আহিছো আকৌ বাইবা কি হল হাইড্ৰিক দুটা থাকিলে কি হ'ব দুটা থাকিলে হ'ব ডাইহাইড্ৰিক এলকহল ডাইহাইড্ৰিক এলকহল আৰু তিনিটা ট্ৰাইহাইড্ৰিক এলকহল হল ডাইহাইড্ৰিক এলকহল ইয়াৰ এটা স্পেচিয়েল নামো আছে তোমালোকে হেতু জানাটো দৰকাৰী ইয়াৰ স্পেচিয়েল নামটো হল গ্লাইকল এটো মনত ৰাখিবা যেটা এই গ্ৰুপটো তাৰ লগত দুফালে দুটা OH লগ লাগি থাকে এটো এনেকৈ ক'ব পাৰো OH CH2 পৰীক্ষা এটো এনেকে লিখা বা এটা লাইনতে এনেকে লিখা দুইটা একেই এটো হল তোমালোকৰ ডাইহাইড্ৰিক এলকহল বা গ্লাইকল বা এটো কেনেকুৱা এটো তোমালোকৰ তিনটা থাকিব পাৰে মানে এফালে OH থাকিলে হল এটো আহি গল CH2 আকৌ মাজত CH কি থাকিব সৰি মাজে এটো 2 নাথাকে মাজত এটাই থাকিব ইয়াতে ধৰা OH দি দিলে হল আকৌ এফালে CH2 আকৌ ধৰি ললো এফালে OH হল এইখিনি মাজে এটো 2 নহয় দে এটো 1 মানে 1 বুলি কলে এটো একো নাথাকিলো একেই এটো CH কাৰণ চাৰিডাল হে বন্ধ থাকিব পাৰে এডাল দুডাল তিনডাল আৰু এডাল চাৰিডাল ইয়াৰ নামটো এটা স্পেচিয়েল নাম আছে ট্ৰাইহাইড্ৰিক এলকহলৰ এটোৰ নাম হল তোমালোকে জানাটো দৰকাৰী গ্লিচাৰল বহুতে তোমালোকৰ কোবাত কাটা সিঙা হলে বা কোবাত কেতেবা ঠাণ্ডা দিনত কি হয় উৎফাটিলে আমাৰ কি কয় গ্লিচাৰল যা লগাই তোমালোকৰ এটো এটা খুব মিঠা নিচিনা এটা কম্পাউণ্ড এটা গ্লিচাৰল হল এটো হল আমাৰ তিনটা শ্ৰেণী বিভাজন কৰিব পাৰে এটা হল মনোহাইড্ৰিক এলকহল এটা হল ডাইহাইড্ৰিক এলকহল বা গ্লাইকল আৰু এটা হল তোমালোকৰ গ্লিচাৰল হল এটা মনোহাইড্ৰিক এলকহলটো কাক বোলে মনোহাইড্ৰিক যিবোৰ এলকহল এটা OH থাকে তেতিয়া হেব্ৰক কি বুলি কয় মনোহাইড্ৰিক এলকহল বুলি কোৱা যায় ইয়াৰ এই মনোহাইড্ৰিক যেটো এলকহল তোমালোকে পাইছা ইয়াৰও আকৌ শ্ৰেণী বিভাজন আছে এই মনোহাইড্ৰিক এলকহলৰ শ্ৰেণী বিভাজন আছে হেতু এতিয়া আমি পঢ়িম মনোহাইড্ৰিক এলকহলটো মই প্ৰথমতে লিখি লৈছো মনোহাইড্ৰিক এলকহল বুলি মনোহাইড্ৰিক এলকহল ঠিক আছে মনোহাইড্ৰিক এলকহল বুলি মই প্ৰথমতে লিখি লৈছো ইয়াত কি হ'ব আমাৰ কেনেকুৱা হ'ব বস্তুটো চোৱা এটা মনোহাইড্ৰিক এলকহল বুলি কলে তোমালোকক যদি ডেফিনেশনটো যদি আমাৰ যদি লিখিবলৈ আহা যায় প্ৰথমতে প্ৰথমে ডেফিনেশনটো আমাৰ লিখিব লাগিব ডেফিনেশনটোত কি বুলি লিখিবা তোমালোকে যে যিবোৰ এলকহলত যিবোৰ মই পেনৰ কাটো মই হলনি কৰি লৈছো যিবোৰ এলকহলত তোমাৰ কি থাকিব যিবোৰ এলকহলত এটা OH মূলক থাকিব যিবোৰ এলকহলত এটা OH মূলক থাকিব যিবোৰ এলকহলত মই কৈ গৈছো তোমালোকে লিখিছা এটোৱে পৰীক্ষা নোট হিচাপে লিখিব পাৰিবা যিবোৰ এলকহলত এটা OH মূলক থাকে তাক কি বুলি ক'ব তাক মনোহাইড্ৰিক এলকহল বোলা তাক মনোহাইড্ৰিক এলকহল বোলা হয় এটা মনোহাইড্ৰিক এলকহল আকৌ তিনি প্ৰকাৰৰ ই হৈছে তিনি প্ৰকাৰৰ মনোহাইড্ৰিক এলকহল তিনি প্ৰকাৰৰ তাৰ মানে এটাই OH থাকিব কিন্তু তিনি ধৰণৰ প্ৰথমটো কোৱা হয় তোমালোকৰ কি হ'ব তাৰ মানে চোৱা মনোহাইড্ৰিক এলকহল খিনিক আমাৰ কি হয় এটা হাইড্ৰোজেন থাকে ইয়াক কিহৰ কেনেকৈ ভগাব পাৰি চোৱা তোমালোকৰ এক নম্বৰত বস্তুটোত আহিব তোমালোকৰ এক নম্বৰ দিলো ইয়াতে কি হ'ব সেই কাৰ্বন যাৰ লগত এটা হাইড্ৰোজেন লাগি থাকিব এই কাৰ্বনটো কি হ'ব পাৰে সংকৰণ sp3 সংকৰণৰ হ'ব পাৰে হয়নে কাৰ্বনটো কি হ'ব পাৰে sp3 সংকৰণৰ হ'ব পাৰে তে sp3 তেনেকুৱা তিনি ধৰণৰ হ'ব পাৰে চোৱা sp3 সংকৰণ তোমালোকৰ তিনি ধৰণৰ হ'ব পাৰে কেনেকুৱা হ'ব পাৰে
এটাক ধৰি ললো এনেকুৱা এটা কাৰ্বন এটা আছে কাৰ্বনটোৰ লগত তোমাৰ ধৰা CH3 লাগি আছে হল সৰি CH2 লাগি আছে হল CH2 ৰ লগত এফালে OH লাগি আছে দেখিছা এটো কি হল এটা কাৰ্বনৰ লগত কি হৈছে OH লগ লাগি আছে হয়নে গতিকে ইয়াৰ নাম হ'ব কি হ'ব 1 ডিগ্ৰী বা প্ৰাইমেৰী বুলি কোৱা হয় সৰি প্ৰাইমাৰী এলকহল এসা এই যে 1 sp3 হাইব্রিডাইজ দেখিছে sp3 সংকৰণ এলকহল sp3 কেনেকৈ কম পাবা ইয়াতে সিঙ্গল যেটা বান্ধনী থাকিব সব এক বান্ধনী থাকিব হেবুৰ হল sp3 তাৰ sp3 ৰে এই টাইপৰ টুৰ তোমাৰ তিনটা ভাগ আছে সোৱা তিনি প্ৰকাৰ কি আছে সোৱা এটোৰ sp3 কি হ'ব এটা হল এটো প্ৰাইমাৰী কেতেবা এনেকুৱাও পাব পাৰা যে ইয়াতে কাৰ্বনটোৰ লগত দুটা বেলেগ এলকাইল গ্ৰুপ লগ লাগি আছে আৰু তাৰ লগতে কি হৈ আছে OH টো লগ লাগি আছে দেখিছা ইয়াত এটা এলকাইল গ্ৰুপ ইয়াত কি আছিল এফালে এটা এলকাইল গ্ৰুপ এটো কি হল এটা সাইডতে লাগি আছে দেখিছা ইয়াত এই কাৰ্বন কি হৈছে দুটা বেলেগ এলকাইল গ্ৰুপৰ লগত লগ লাগি থাকিব ধৰা হল দুটা বেলেগ এলকাইল গ্ৰুপৰ লগত লগ লাগি আছে আৰু সেই কাৰ্বনটোৰ লগত OH লাগি আছে তেতিয়া ইয়াক কি বুলি কোৱা হ'ব 2 ডিগ্ৰী বা সেকেন্ডাৰী বুলি ক'ব 2 ডিগ্ৰী বা সেকেন্ডাৰী এলকহল বুলি হ'ব হল আৰু এটা আছে আমাৰ এটো লগত ধৰি ললো এফালে এটো R1 আছে এফালে ধৰি ললো R2 এটা এলকাইল গ্ৰুপ আছে এফালে ধৰি ললো এটা R3 এলকাইল গ্ৰুপ আছে লগতে লাগি আছে OH কি আছে তিনটা বেলেগ গ্ৰুপ লগ লাগি আছে নে ইয়াক কোৱা হ'ব টাৰচিয়াৰী বা তোমাৰ কি বুলি কোৱা হ'ব টাৰচিয়াৰী বা 3 ডিগ্ৰী এলকহল বুলিও ইয়াক কোৱা হ'ব হল তোমালোকে বুজি পাইছা আশা কৰিছো তোমালোকে এটো sp3 সংকৰণৰ ঠিক আছে এটা sp3 সংকৰণত আৰু কেনেকুৱা হ'ব পাৰে এটো প্ৰথমটো গল কাৰ্বন এটো প্ৰাইমাৰী সেকেন্ডাৰী টাৰচিয়াৰী এলকহল হল এটো 1 ডিগ্ৰী বা 2 ডিগ্ৰী বা 3 ডিগ্ৰী এলকহল হল প্ৰাইমাৰী সেকেন্ডাৰী বা টাৰচিয়াৰী এলকহল এটো এক নম্বৰ এবাৰ 2 নম্বৰত কি আহিব সোৱা তোমালোকৰ 2 নম্বৰটো কেনেকুৱা আহিব পাৰে এবাৰ নাম্বাৰ 2 নাম্বাৰ 2 আমি কম এলাইলিক এলকহল এলাইলিক এটো আগৰ যেটো চেপ্টাৰ আছিল তোমালোকৰ হেলোএলকেন হেলোএৰিন সেই চেপ্টাৰটো এনেকুৱা তোমালোকে পাই আছে গতিকে এটা চেপ্টাৰত বস্তুখিনি ভালদৰে পঢ়ি ললে পিছৰ চেপ্টাৰত বহুতখিনি সহজ হৈ পৰে এটা ইয়াতে কি হ'ব সোৱা এটো কেনেকুৱা ধৰণৰ হ'ব এলাইলিক যেটো এলকহল থাকিব তাৰ মানে এটো এনেকুৱা টাইপৰ হ'ব সোৱা CH মই ধৰি ললো এটো এটা एग्जांपल লিছো ইয়াতো থাকিব প্ৰাইমাৰী সেকেন্ডাৰী টাৰচিয়াৰী ধৰি ললো এনেকুৱা এটা মেইন চেইন আছে হল ৰবা মই তোমালোকৰ एग्जांपलটো দি বুজাই দিম তেতিয়া তোমালোকে ভালদৰে বুজিবলে সহজ হ'ব হল এটো ধৰি ললো OH লগ লাগি আছে হল এতিয়া সোৱা তোমাৰ ইয়াতে আমাৰ OH কোনটো কাৰ্বনৰ লগত লগ লাগি আছে এই কাৰ্বনটোৰ লগত লাগি আছে ৰাইট এই OH টো এটা এনেকুৱা এটা কাৰ্বনৰ লগত লগ লাগি আছে যিটোৰ নেক্সট পজিশনত এডাল ডাবল বন্ড থাকে ডাবল বন্ড থকা কাৰ্বন এটাৰ লগত যুজিত হৈ আছে তাৰ মানে সোৱা বস্তুটো মই আকৌ এবাৰ দেখাই দিছো এটো কোন মুছি দিছো সোৱা ইয়াতে কি হৈছে তোমালোকৰ এই OH টো এনেকুৱা এটা কাৰ্বনৰ লগত লগ লাগি আছে যিটো কাৰ্বন এটা ডাবল বন্ডেড কাৰ্বনৰ লগত জড়িত হৈ আছে দেখিছা এলকহলটো এনেকুৱা এটা কাৰ্বনৰ লগত জড়িত হৈ আছে যিটোৰ নেক্সট পজিশনত মানে এটা ডাবল বন্ড বা ডাবল বন্ডেড কাৰ্বন এটো আছে ডি বান্ধনী আছে ডি বান্ধনী থকা কাৰ্বন এটাৰ লগত যুজিত হৈ থকা এটা কাৰ্বনত যদি OH গ্ৰুপটো লাগি আছে এটা কি আছে এটো মেইন চেইনত আছে এডালে ইয়াতো আৰু বেলেগ গ্ৰুপ নাই এডালে আছে গতিকে ইয়াক কোৱা হ'ব 1 ডিগ্ৰী তোমাৰ কি বুলি ক'ব বা প্ৰাইমাৰী তোমাৰ এলাইলিক এলকহল বা 1 ডিগ্ৰী এলাইলিক এলকহল বুলি ক'ব 1 ডিগ্ৰী বা এলাইলিক এলকহল বুলি ক'ব তাৰ পিছত এবাৰ আহিব সোৱা 2 ডিগ্ৰীটো কেনেকুৱা হ'ব সোৱা ধৰি ললো এনেকুৱা এটা তোমাৰ CH2 ডাবল বন্ধনী এটা আছে ইয়াতে CH আছে তাৰ পিছত আকৌ এটা ইয়াতে কাৰ্বন আছে হল এটো OH এতিয়া সোৱা এফালে এটা ইয়াতে এটা হাইড্ৰোজেন এটা আছে ইয়াতে ধৰি ললো এটা হাইড্ৰোজেন আছে আৰু লগতে ধৰি ললো ইয়াতে এটা আৰু এটা কাৰ্বন এটা এনেকে আছে কিবা এটা কাৰ্বন এটা
হল এটা চোৱা এটো কি হ'ব এনেকুৱা এটা OH টো এনেকুৱা এটা কাৰ্বনৰ লগত যুজিত হৈ আছে দেখিছা এনেকুৱা এটা কাৰ্বনৰ লগত যুজিত হৈ আছে যিটো নেক্সটত ডাবল বন্ধনী আছে আৰু এই কাৰ্বনটোত এটো এটা কি হয় এটো এটা এলকাইল গ্ৰুপ আছে আৰু ই অকলে এটা এলকাইল গ্ৰুপ দেখিছা দুটা এলকাইল গ্ৰুপ জড়িত হৈ আছে তাৰ মানে OH টো এনেকুৱা এটা কাৰ্বনৰ লগত জড়িত হৈ আছে যাৰ নেক্সটত ডি বন্ধনী থকা কাৰ্বন এটা আছে আৰু লগতে ইয়াতে দুটা এলকাইল গ্ৰুপ আছে দেখিছা এটো এটা এলকাইল গ্ৰুপ আর গ্ৰুপ এটো এটা আর এলকাইল গ্ৰুপ দুটা আছে তেনেকুৱাবোৰ কোৱা হ'ব 2 ডিগ্ৰী বা সেকেন্ডাৰী 2 ডিগ্ৰী বা সেকেন্ডাৰী 2 ডিগ্ৰী বা সেকেন্ডাৰী এলাইলিক এলকোহল তাৰ পিছত আহিব এবাৰ আহিব সো এনেকুৱা এটা ধৰি ললো কম্পাউণ্ড এটা আছে CH2 ডাবল বন্ড CH বন্ড এটো তাৰ লগত থাকিলে OH তাৰ পিছত ধৰি ললো এফালেও এটা কাৰ্বন আছে আকৌ ধৰি ললো এটো সাইডেও এটা কাৰ্বন আছে এটা কি হৈ গল কাৰ্বন এলকোহল টু OH এনেকুৱা এটা কাৰ্বনৰ লগত জড়িত হৈ আছে যাৰ নেক্সটত এটা ডি বন্ধনী থকা কাৰ্বন আছে আৰু টোটাল তোমালোকৰ তিনটা এলকাইল গ্ৰুপ আছে ইয়াতে এটা এলকাইল গ্ৰুপ ইয়াতে এটো এটা এলকাইল গ্ৰুপ আছে হয় ইয়াতে হেটো এটা এলকাইল গ্ৰুপ আছে আৰু এটা এইটো এটা এলকাইল গ্ৰুপ আছে তিনটা আছে নে গতিকে ইয়াক কোৱা হ'ব 3 ডিগ্ৰী বা টারসিয়ারি এলাইলিক এলকোহল বুজি পালা নেক্সট নাম্বার 3 আহিব এটো মই তিনটা ভাগ বুলি কৈছিলো ন তিনটা ভাগ এবাৰ নাম্বার 3 আহিব সোৱা তোমালোকৰ এটো হৈ গল এবাৰ বেনজাইলিক এলকোহল বুলি কয় এটোৰ নাম হল বেনজাইলিক এলকোহল এইসা বেনজাইলিক এলকোহল বেনজাইলিক এলকোহল এটা এনেকুৱা এটা গ্ৰুপ আছে এইসা এটো এডাল কি আছে এডাল এটো এটা বেনজিনিন তাৰ লগত ধৰি ললো এটা CH2 গ্ৰুপ আছে আৰু তাৰ লগত এটা OH আছে তাৰ মানে কেনেকুৱা হল বস্তুটো এলকোহলটো এনেকুৱা এটা কাৰ্বনৰ লগত জড়িত হৈ আছে যিটোৰ নেক্সট পজিশনত এটা কি আছে এৰোমেটিক গ্ৰুপ আছে দেখিছা এটো এৰোমেটিক এটা গ্ৰুপ এটা তাৰ মানে OH টো এনেকুৱা এটা কাৰ্বনৰ লগত জড়িত হৈ আছে যাৰ নেক্সটত কি আছে এটা এৰোমেটিক গ্ৰুপ আছে এটা এটো মেইন চেনতে পৰি আছে গতিকে এটো এবাৰ বেলেগ গ্ৰুপ নাই গতিকে এটা আছে গতিকে ইয়াক কি বুলি কোৱা হ'ব এটো হ'ব 1 ডিগ্ৰী বেনজাইলিক এলকোহল তাৰ পিছত চা এবাৰ ঠিক তেনেকৈ আমি 2 ডিগ্ৰীটো আকিব পাৰো এটো হৈ গল বেনজিন ৰিং হয়নে বেনজিন ৰিং তাৰ পিছত ইয়াত ধৰি দিলো মই কাৰ্বনটোৰ লগত ধৰি দিলো OH হল এটা ইয়াত মই কি কৰিম চা ইয়াতে এটা হাইড্ৰোজেন এটাটো থাকিব ইয়াতে এটা হাইড্ৰোজেন থাকিব কিন্তু 2 ডিগ্ৰী হ'ব কেতিয়া হ'ব যদি ইয়াতে এটো এটা অকলধৰীয়া গ্ৰুপ আছে আৰু এটা কাৰ্বন ধৰা লগ লাগি আছে কিবাকে কি হল এটা চা এটো এটা গ্ৰুপ হেনে এলকাইল গ্ৰুপ আৰু ই অকলে এটা এলকাইল গ্ৰুপ দুটা এলকাইল গ্ৰুপ লগ লাগি আছে কাৰ্বনটোৰ লগত যাৰ লগত OH গ্ৰুপ আছে গতিকে ইয়াক কোৱা হ'ব সেকেন্ডাৰী বা 2 ডিগ্ৰী বেনজাইলিক এলকোহল এবাৰ নেক্সট চোৱা তোমালোকে এটো এটা ধৰা বেনজিন ৰিং আছে হল বেনজিন ৰিং এটা দি দিলো বেনজিন ৰিংটোৰ লগত মই এটা কাৰ্বন দিলো কাৰ্বনটোৰ লগত দি দিলো OH হল সেই কাৰ্বনটোৰ লগত তিনটা গ্ৰুপ আছে এফালে এটা ধৰা কাৰ্বন থাকা এটা আছে হল এফালে এটা কাৰ্বন আছে এটা দুটা তিনটা ওকে তিনটা আৰু এটা ধৰা আছে এফালে হল আৰু এটা লগত আৰু এটা কাৰ্বন আছে ধৰা এটো এটা দুটা তিনটা এটা কেটা গ্ৰুপ হল সোৱা সেই কাৰ্বনটোৰ যাৰ লগত OH টো জড়িত হৈ আছিল তাৰ লগত এটো এটা অকলে গ্ৰুপ দেইছা তাৰ পিছত এটো এটা গ্ৰুপ এলকাইল গ্ৰুপ আৰু এটা এলকাইল গ্ৰুপ গতিকে তিনটা জড়িত হৈ আছে গতিকে ই কি হ'ব 3 ডিগ্ৰী বা টাৰসিয়াৰি বেনজাইলিক এলকোহল বুলি বুজি পালা ইয়াতে তোমালোকে এটা বস্তু লক্ষ্য কৰিছানে সবতে সিঙ্গল বান্ধনী আছে তোমালোকে এটো বুজিবা যে ইয়াতে ডি বান্ধনী আছে ডি বান্ধনীটো এফালে থাকক কিন্তু মেইন জিটো কাৰ্বনৰ লগত হাইড্ৰোজেন লাগি আছে সেই কাৰ্বনটো সব সিঙ্গল বান্ধনী মেইন জিটো কাৰ্বনৰ লগত জড়িত হৈ আছে দেখিছা মেইন জিটো কাৰ্বনৰ লগত জড়িত হৈ আছে সব তাতে সিঙ্গল বান্ধনী এই কাৰ্বনটো সব সিঙ্গল বান্ধনী এই কাৰ্বনটো সিঙ্গল বান্ধনী আছে এই কাৰ্বনটো ডি বান্ধনী নাই সিঙ্গল বান্ধনী সেই কাৰণে এটো sp3 এটো কাৰ্বনটো sp3 সংকৰণ এটো সব সিঙ্গল বান্ধনী ইয়াটো সিঙ্গল দেখিছাই ইয়াটো সিঙ্গল এবোৰ নাচাবা জিটোৰ লগত OH জড়িত হৈ আছে হেটোৰ লগত চাবা যদি সিঙ্গল বান্ধনী আছে এটো sp3 ইয়াতে
এইটো চালে নহব তোমাক এইটো চাবা এই কাৰ্বনটো হল sp3 হল ঠিক তেনেকে এই কাৰ্বনটো হ'ব sp3 ঠিক তেনেকে এই কাৰ্বনটো কি হ'ব sp3 আশা কৰিছো তোমালোকে বুজি পাইছা এবাৰ আমি পঢ়িছিলো কি দুটা টাইপৰ সৰি এটো তিনটা নাই দুটা টাইপৰ এই তিনটা টাইপৰ এনে আমাৰ OH মূলক মনোহাইড্ৰক্সি এলকহল আমাৰ কি ভাগৰ আছে এটাক আমি ভগাব পাৰো যে CSP3 sp3 একিটা ভাগ ঠিক আছে এবাৰ নাম্বাৰ 2 কি আহিব ৰবা মই তোমালোকে খেলিমেলি হ'ব পাৰে মই আকৌবাৰ ভালদৰে এটো লিখি দিছো চোৱা এই মনোহাইড্ৰক্সি এলকহলৰ দুটা ভাগ থাকে হল দুটা ভাগৰ এটা ভাগ হল এটো CSP2 সৰি কাৰ্বন টু sp3 সংকৰণ লগতে এলকহল হেতুৰে এটো এটা পাৰ্ট A তাৰ পিছত মই এটো বাৰু 2 বুলি কলে তোমালোকৰ এটো হল B এটো হল তোমালোকৰ C তেতিয়া তোমালোকে বুজিবলৈ ইজি হ'ব দেখিছা দুটা প্ৰকাৰ আছে তাৰে এক নম্বৰটোৰ একিটা A B C এটা এক নম্বৰটো কমপ্লিট হল এবাৰ আমি পঢ়িম 2 নম্বৰটো 2 নম্বৰটোত চা আমাৰ কি হ'ব এবাৰ 2 নম্বৰটো কেনেকুৱা টাইপৰ হ'ব পাৰে যে কাৰ্বন আৰু OH থাকিব কিন্তু সেই কাৰ্বনটো কি হ'ব sp2 সংকৰণৰ হ'ব ঠিক আছে সেই কাৰ্বনটো আমাৰ কি সংকৰণ হ'ব sp2 এটা এটো কেনেকুৱা হ'ব চোৱা ইয়াৰ টাইপটো কেনেকুৱা হ'ব চোৱা তোমালোকে ভালদৰে চাই ললে বুজি পাবা এটো ডাইৰেক্টলি তোমাৰ কি থাকিব ডি বান্ধনী থকা কাৰ্বন এটাৰ লগত জড়িত হৈ থাকিব ইমান টান নহয় এটা একেবাৰে ইজি চোৱা এটা তোমালোকৰ এনেকুৱা কাৰ্বন থাকিব ডি বান্ধনী থকা হল সেই ডি বান্ধনী থকা কাৰ্বনটোৰ লগতে কি থাকিব OH যদি লগ লাগি আছে তেতিয়ালে এই কাৰ্বনটো কি হ'ব sp2 সংকৰণৰ হল আৰু এই এনেকুৱা কম্পাউণ্ডটো এই কম্পাউণ্ডটো কি বুলি কোৱা হয় এটো এলকহলটো যাৰ লগত যত এইটো ভিনাইলিক কাৰ্বন বুলি কোৱা যায় এই কাৰ্বনটো কোৱা যায় ভিনাইলিক কাৰ্বন বুলি বুজা যায় আৰু গোটেই কম্পাউণ্ডটো কি হ'ব ভিনাইলিক কাৰ্বন ভিনাইলিক এলকহল বুলি কোৱা যায় ভিনাইলিক এলকহল কাক বোলে এলকহল কাক বোলে যে OH টো মানে এলকহল গ্ৰুপটো বা হাইড্ৰক্সিল গ্ৰুপ এনেকুৱা এটা গ্ৰুপৰ কাৰ্বনৰ লগত লগ লাগি থাকিব য'ত ডাইৰেক্টলি ডাবল বন্ড থাকে অথনি আমি কি পাইছিলো এনেকুৱা এটা কাৰ্বনৰ লগত জড়িত আছিল তাৰ নেক্সটত ডি বান্ধনী ইয়াত নেক্সটত নাই ডাইৰেক্ট ডি বান্ধনী থকা কাৰ্বনটোৰ লগতে OH গ্ৰুপটো জড়িত হৈ আছে আৰু ইয়াক এটো হল তোমালোকৰ কি বুলি ক'ব ইয়াক ভিনাইলিক এলকহল বুলি কোৱা হ'ব ঠিক আছে আশা কৰিছো তোমালোকে বস্তুটো টপিকটো ভালদৰে বুজি পালা ইয়াৰ শ্ৰেণী বিভাজনখিনি ঠিক আছে মই নেক্সট ভিডিঅ'টোত এনেকা এটা ইম্পৰ্টেন্ট লেকচাৰ তোমালোকৰ কাৰণে লৈ আহিম আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা আৰু আকৌ এবাৰ কৈছো যদি তোমালোকৰ কোনোবাই যদি বোলে মোৰ বেটছত যদি জয়েন কৰিম ভাবিছা গোটেই এই কোৰ্সবোৰ গোটেই প্ৰতিটো ভিডিঅ' তোমালোকে চাব খোজা তোমালোকে মোৰ যেটো কন্টাক্ট নাম্বাৰ 9365206075 এটো জয়েন কৰিলে হ'ব মাত্ৰ 1800 रुपीस তোমালোকে গোটেই কমপ্লিট ইয়াৰৰ তোমালোকে পেকেজটো ইয়াতে ইনক্লুডেড ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং